Hello everyone, I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। Reading comprehension one of the most important topics in all competitive exams. আপোনালোকে ইতিমধ্যে গমেই পাইছে আৰু ইয়াৰে আগৰ যিটো ক্লাছ হৈছিল পাৰ্ট 1 টো তাতে মই সেই গোটেইখিনি কথা আপোনালোকক কৈছো কি কৰিলে ভাল কি কৰিলে বেয়া আৰু কৰিবলগীয়াখিনিৰ ভিতৰত আপোনালোকে পঢ়া অভ্যাসটো ডেইলি ৰাখিব লাগিলে সেয়া নিউজ পেপাৰ হওক বা মেগাজিন হওক ইংলিছ যদি নিউজ পেপাৰ এখনো আপোনালোকে ডেইলি পঢ়ে দুটা আৰ্টিকেলেই পঢ়ক আৰু যিখিনি বস্তু টান পায় যিখিনি ৱৰ্ডছ আপোনালোকে টান পায় হাইলাইটেড দি মাৰ্ক কৰি থৈ দিয়ক আৰু তাৰপিছত সেইখিনি এখন সৰু বহীত উলিয়াই পেলাই লিখক মিনিং আপোনালোকে ChatGPT সুধিলে পাব গুগল কৰিলেও পাব বা ডিক্সনাৰী যদি আছে তেতিয়া আৰুই ভাল কাষত তেতিয়া এংলো আছামিজ ডিক্সনাৰী হ'লে বেছি ভাল তেতিয়া কাষত অসমীয়া মিনিংটো লিখিব পাৰে ৰাইট পাৰ্ট অফ স্পীচটো লিখিব কোনটো পাৰ্ট অফ স্পীচ হয় তাৰে বেলেগ বেলেগ পাৰ্ট অফ স্পীচ কি হ'ব সাপোজ এটা এডজেক্টিভ পালে এডজেক্টিভটোৰ নাউন কি হ'ব হয় নহয় এডভাৰ্ব যদি আমি বনাও তেতিয়া কেনেকুৱা হ'ব তাক যদি জেৰান ফৰ্ম কৰা হয় কেনেকুৱা হ'ব ইনফিনিটিভ কেনেকুৱা হ'ব গোটেইখিনি লিখি ল'ব পাৰে তেতিয়া বেছি ভাল হয় তাৰমানে তেতিয়া আমাৰ ৱৰ্ড ষ্টকটো মজবুত হ'ব ভকেবুলাৰী ষ্ট্ৰং হ'ব আৰু লগতে কি হ'ব পঢ়ি পেলাই বুজি পোৱা বস্তুটো হ'ব এণ্ড পুৱাৰ ভাগত এইখিনি কাম কৰিলে 1-1.5 ঘণ্টা সময় লৈ পেলাই ৰাতি শোৱাৰ আগতে আধা ঘণ্টামান আগত সেই শব্দকেইটা এবাৰ এবাৰ আকৌ পঢ়ি থৈ দিয়ক দিনত যিকেইটা টান শব্দ পাইছিল ৰাতি আকৌ এবাৰ পঢ়ি থৈ দিয়ক কাম শেষ আমাৰ সেইখিনিয়ে লাগে বেলেগ একো নালাগে সেইখিনি কৰিলে আমি কি কৰিব পাৰিম আমি এটলিষ্ট ডেইলি যদি 5টাও নতুন শব্দ শিকো আমাৰ ৰিডিং স্পীডটো লাহে 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 বাঢ়ি যাব পঢ়া অভ্যাস কৰক ভকেবুলাৰী ইনক্ৰিজ কৰক এই দুটা কাম কৰিলে ৰিডিং কম্প্ৰিহেনশ্যন কামি পানী হৈ যাব ঠিক আছে আৰু লগতে আগৰ পেপাৰ কিছুমানো চাব পাৰে এতিয়া আগৰ পেপাৰৰ পৰা মইতো অলৰেডি গোটেইকেইটা কৰা আছো এডিআৰিত যিমানকেইটা আহিছিল ৰিডিং কম্প্ৰিহেনশ্যন এতিয়ালৈকে সেই প্ৰথম এডিআৰিৰ পৰা এডিআৰি 2.0 লৈকে যিমান কেইখন পেপাৰ আছে যিমানটা ৰিডিং কম্প্ৰিহেনশ্যন আছিল গোটেইকেইটা কৰাইছো PYQs আপোনালোকে চাব পাৰে ইউটিউব চেনেলটোতে তাৰ বাহিৰে কিছুমান মডেল হিচাপে এতিয়া লৈ আনিছো এইখিনি আমি চালে আমাৰ পিছত কামত আহিব ঠিক আছে সো আমাৰ এইকেইটা ক্লাছ যিটো 1-2 হ'ল আৰু আজিৰ 2 এইকেইটা PYQs নহয় এইকেইটা মডেল কুৱেশ্যন জানা হৈছে গতিকে এইখিনি চালে আপোনালোকৰ অলপ হ'লেও হেল্প হ'ব বুলি মই ভাবো গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো একেলগে ADRE এণ্ড JEE ৰ কাৰণে যেহেতু সিলেবাসটো অলমোষ্ট সিমিলাৰ গতিকে আমি একেলগে কম্বাইন কৰি পঢ়িছো প্যাসেজেস আনিছো প্ৰথম প্যাসেজটো চাব কি দিছে মডাৰ্ন এডুকেশ্যনৰ বিষয়ে দিয়া হৈছে প্যাসেজ 1 টোত modern education often emphasizes measurable outcomes grades rankings and standardized assessments while such systems provide order and comparability they risk reducing learning into a mere competition yes এটা ইম্পৰ্টেন্ট কথা কৈছে যে আমি কি কৰো মডাৰ্ন এডুকেশ্যনটো এনেকুৱা হৈ গৈছে আমি গ্ৰেডৰ কথা কওঁ ৰেংকৰ কথা কওঁ but it's not merely about education it's about value education it's about how you learn your moral lessons how you learn to respect your elders how you try to respect your culture so what you inherit it should also include all those things in the syllabus right so educational kotha koise je adhunik shikkha byabostha to kenuka hoise often emphasizes measurable outcomes hoy bujon porimanor kisuman outcome amak die adhunik jitu shikkha byabostha iamak kisuman ভাল আউটকাম দি আছে যেনে গ্ৰেড দিয়ে ৰেংকিংছ দিয়ে গ্ৰেড আমি পাওঁ হয় না নহয় এ গ্ৰেড পালে কোনোবাই এ প্লাছ পালে এইবিলাক গ্ৰেড তো গ্ৰেডছৰ কথা কওক মাৰ্কছৰ কথা কওক ভাল মাৰ্কছ পোৱাটো আমাৰ চবৰে এটা কি হয় হোপ বা পেৰেণ্টছে মডাৰ্ন এডুকেশ্যন চিষ্টেমত যেতিয়া নিজৰ ল'ৰা বা ছোৱালীজনীক পুশ কৰি দিয়ে তেতিয়া দে আৰ এক্সপেক্টিং ফ্ৰম বিহাইণ্ড দেট মাই চাইল্ড my boy or my girl will score good marks ঠিক আছে and eventually they will get admission to another institute which will make their career brighter হয় নে নহয় so আৰু ৰেংকিংছৰ কথা আহে যে আৰম্ভণিৰ পৰা এই যে 3 idiotsত কৈছিল দেখা 94 6 either 91 so it's that kind of a thing and standardized assessment to standardize কৰি দিছে যে এটা certain standard আছে এইখিনিৰ ওপৰত গলে ভাল হ'ব এইখিনিৰ তলত গলে বেয়া হ'ব এইখিনিৰ ওপৰত হলে সবতে সিট পাব এইখিনিৰ তলত কতো সিট নাপায় ঠিক আছে so while such systems provide order and comparability আমি compare কৰি পেলাই কি গৈছো right আমাক এটা order provide কৰে যে সেই অৰ্ডাৰটোৰ মতে কি হয় অমুকজন rank 1 অমুকজন 2 3 4 এনেকে যায় and comparability in terms of কি হয় মানুহৰ যেটো কোৱালিফিকেশনতকে বেছি গুৰুত্ব কিহত দিয়ে ভ্যালু এডুকেশ্যনতকে বা মৰেল এডুকেশ্যনতকে বেছি গুৰুত্ব কিহত দিয়া যায় কম্পেৰিজন তাৰমানে মাৰ্ক কম্পেয়াৰ কৰা যায় গ্ৰেডছ কম্পেয়াৰ কৰা যায় ৰাইট সো এই বস্তুটো কি কৰিছে আমাৰ মডাৰ্ন এডুকেশ্যন সিস্টেমটোৱে ক্ৰিয়েট কৰা কোনবাখিনি এটা প্যাৰাডক্স তাৰমানে এই বস্তুটো they risk reducing learning into a mere competition যে যেটো শিকন প্ৰক্ৰিয়া আছিলে শিকন প্ৰক্ৰিয়াটো গৈ কেৱল এটা প্ৰতিযোগিতা হৈ থাকি যাব নেকি গতিকে তাৰে বিপদ
এই তেনেকুৱা বিপদৰ এটা আগজাননী বা ভয়াৱহতা এটা আহি নপৰা নহয় তাৰমানে। ঠিক আছে, ইয়াৰ পিছত কি কৈছে চাওঁ, true education many argue lies not in the regurgitation of information, but in nurturing curiosity, empathy, and independent thinking. Yet, the paradox persists. Societies demand innovation but reward conformity. ঠিক আছে, এডুকেশ্যন যিটো মেনি আৰ্গিউ, তাৰমানে বহু মানুহে এইটো আৰ্গিউ কৰে যে আচল যিটো শিক্ষা, প্ৰকৃত শিক্ষা, সেইটো কি লাইজ নট ইন দ্য ৰিগাৰ্জিটেশ্যন, তাৰমানে এই কম্পিটিশ্যন বা এই আগবাঢ়ি যোৱা ঠেলা যিটো কি বুলি কয় লৰা ভপৰা এইখিনিত নাই বুলি বহুতে কয়, অফ ইনফৰমেশ্যন, মানে ইনফৰমেশ্যন খিনি কোনে কিমান ললে তাৰে কম্পিটিশ্যনটোত এডুকেশ্যন নাই বুলিও কয়, বাট ইন নাৰ্চাৰিং কিউৰিয়চিটি, যাতে মানুহৰ মনত সৰু ল'ৰা এটাই কিবা এটা বস্তু শিকি উঠি তাৰ মাইণ্ডত যাতে কিউৰিয়চিটি বিল্ড হয়, এম্পেথি আহে বেলেগৰ প্ৰতি, এণ্ড ইণ্ডিপেণ্ডেণ্ট থিংকিং, সি যাতে স্বনিৰ্ভৰশীল হৈ নিজৰ মগজেদি কিবা এটা বস্তু চিন্তা কৰিবলৈ শিকে, তাৰ নিজৰ এনালিটিকেল এবিলিটি বাঢ়ে, সেই বস্তুটো এডুকেশ্যনৰ লুক আউট হ'ব লাগে। Yet the paradox persists, কিন্তু এটা প্যাৰাডক্স আছে, প্যাৰাডক্স মানে কি হয়, যিটো বস্তু বাহিৰৰ পৰা দেখাত যেনেকুৱা লাগে ওৱান কাইণ্ড অফ হিপক্ৰেচি হয় প্যাৰাডক্স মানে, তাৰমানে মানুহে যিটো বস্তু হয় বুলি কয় সেইটোতকে বেলেগ কিবা এটা হৈ থাকে। এই প্যাৰাডক্সটো এতিয়াও আছে বুলি কৈছে যে সোসাইটিজ ডিমান্ড ইনোভেশন ডিমান্ড কৰে সোসাইটিয়ে, বাট ৰিৱাৰ্ড কনফৰ্মিটি, ইনোভেটিভ কিবা এটা বস্তু কৰাটো চবে বিচাৰে বা কয়, কিন্তু যোনে ভাল মাৰ্কস পায় আলটিমেটলি তেখেতসকলকহে পুৰস্কাৰ দিয়ে, বুজি পাইছে, তাৰ মানে বৈজ্ঞানিক এজনতকে বেছি ইয়াতে কম্পিটিটিভ এক্সাম এটাত বা কম্পিটিশনত গৈ 1 নম্বৰ হোৱাজনক বেছি ৰিৱাৰ্ড দিয়া হয়, ৰাইট, যিজন মানুহে নিজা কিবা এটা ইনোভেট কৰিছে সেইজন মানুহক কমকে গুৰুত্ব দিয়া যায়। সো আমাৰ সোসাইটিত এটা প্যাৰাডক্স আছে, তেনেকুৱা দেখাত ইটো যেন লাগে বাট হৈ আছে সিটো, ৰাইট, তেনেকুৱা ধৰণৰ কথা যে দেখাত বৃক্ষৰোপণ কৰা বহুত হাজাৰ বৃক্ষৰোপণ কৰা মানুহজনক মাতে, কিন্তু কমিটিক যিজনে বেছি টকা অৰিহণা দিছে সেইজনক আগতে গামোচা পিন্ধাই, হয় নে নহয়? সো দ্যাটস ওয়ান কাইন্ড অফ প্যাৰাডক্স, দি আদাৰ কাইন্ড অফ প্যাৰাডক্স ইজ হিয়াৰ, ৰাইট হিয়াৰ, ঠিক আছে। সো এডুকেশ্যনে তেনেকুৱা বস্তু এটা ক্ৰিয়েট কৰি আছে নেকি আমাক সুধিছে, এণ্ড কৈছে যে ষ্টুডেণ্টছ caught between creativity and compliance struggle to reconcile personal growth with institutional expectations. The question remains, is education preparing individuals to thrive or merely to perform? ইয়াতে কি হৈছে, ষ্টুডেণ্টছ caught between creativity and compliance, সিহঁতে কি কৰিব লগা হৈ যায়, compliance and creativity এই দুটা বস্তুৰ মাজত সিহঁত দুমোজাত পৰে, they remain in an ambiguity of what to do, how to develop myself, struggle to reconcile personal growth, ইয়াতে নিজৰ growth person হিচাপে as a person যেতিয়া আমি evolve কৰিব বিচাৰো, আমাক কি হয়, personal space এটা লাগে, আমাক এটা environment লাগে, সেইটোৰ সহায়ত আমি কি কৰিব পাৰো, we can grow with institutional expectations। আকৌ if a person is being involved with an institution, that institution puts on certain expectations on that person, and it becomes impossible for the person to fulfill those expectations and make own personal growth simultaneously, ঠিক আছে। সো নিজৰ কাৰণে গ্ৰোথ কৰা আৰু সেই ইনষ্টিটিউচনেল এক্সপেক্টেশনছ খিনি একেলগতে ফুলফিল কৰাটো এজন মানুহৰ কাৰণে কি হৈ যায়, একেলগে সম্ভৱ নহয়। The question remains, সেইকাৰণে প্ৰশ্ন এটা থাকি যায়, is education preparing individuals to thrive? Thrive মানে হৈছে শিক্ষা লবৰ কাৰণে আৰু বেছি আগবাঢ়ি যোৱা, আৰু বেছি আগ্ৰহী হোৱা, that is called thriving। So শিক্ষাই আমাক তেনেকুৱা এটা দিশলৈ লৈ গৈছে নে, or merely to perform, কেৱল সময়ত অমুকটো কাম কৰি দিয়া, সময়ত তমুকটো কাম কৰি দিয়া, জাষ্ট ৱৰ্ক এফিচিয়েঞ্চি বঢ়াবৰ কাৰণে আমি এডুকেটেড হৈ আছো, মানে we are just learning for the sake of learning, or are we being educated in a true sense, in a true manner? So that is the main question, ঠিক আছে। এই কুৱেশ্যনটোৰ পিছত আমাক প্ৰশ্ন কেইটামান সোধা হৈছে, there are certain MCQs, আমি এইকেইটা চাই লওঁ। The central paradox highlighted in the passage is, প্যাসেজটো যিটো প্ৰধান প্যাৰাডক্স হাইলাইট কৰিছে সেইটো কি, অপশন এ দিছে এডুকেশ্যন এনকাৰেজেছ কনফৰ্মিটি while demanding innovation, হয়নে নহয়, এডুকেশ্যনে কৰে নে, মোষ্টলি এইটো সোসাইটিয়ে কৰে, বাট এই কথাটো মেনশন কৰা হৈছে যে এনকাৰেজেছ কনফৰ্মিটি while demanding innovation, এনকাৰেজ কৰা মানে ৰিৱাৰ্ড দিয়াৰ কথা কৈছে। তাৰপিছত কি দিছে, ষ্টুডেণ্টছ প্ৰেফাৰ কম্পিটিশ্যন ওভাৰ ক্ৰিয়েটিভিটি, ষ্টুডেণ্টছ ডু নট প্ৰিফাৰ ইট, they have been made to prefer competition over anything else by the society, or because of the expectations of the institutions, or because of the expectation of their parents, ঠিক আছে। standardized assessments fail to measure intelligence, এইটো কথা কৈছে নেকি,
This is not the paradox that we have been told about in this paragraph. ঠিক আছে? Grades are more important than knowledge. এইটো কথাও কোৱা হোৱা নাই, but the certain idea, but the central idea of a paradox that has been discussed in the passage is implied in option A. The education encourages conformity while demanding innovation. এই কথাটোকে কৈছে ইয়াতে. Sorry. So option A যেটো দিয়া আছে, that is the answer for question number 1. Let's move on to the next question. ইয়াতে কি দিছে চাব. Why students struggle to reconcile personal growth with institutional expectations. The author means. ইয়াতে এই কথাষাৰ যে কোৱা হৈছে, ষ্টুডেন্টছে কি কৰিব নোৱাৰে, পাৰ্চনেল গ্ৰোথটো যে কৰিব নোৱাৰে, কিহৰ কাৰণে ইনষ্টিটিউচনেল এক্সপেক্টেশনৰ লগত ফুলফিল কৰি পেলাই পাৰ্চনেল গ্ৰোথটো কৰাত যে কি হৈ যায়, তেওঁলোক ব্যৰ্থ হয়, তাৰে দ্বাৰা কি বুজাব বিচাৰিছে? তাৰ দ্বাৰা অপশ্যন এ, ষ্টুডেন্টছ ডিছলাইক লাৰ্নিং ইণ্ডিপেণ্ডেণ্টলি. একান্তবতীয়াকৈ নিজাকৈ শিকিবলৈ বেয়া পায় নেকি ষ্টুডেণ্টে? নাপায়, এইটো কথা কোৱা হোৱা নাই. অপশ্যন বিত কৈছে ষ্টুডেন্টছ আৰ টৰ্ন বিটুইন ক্ৰিয়েটিভিটি এণ্ড চিষ্টেম ইম্প'জড কনফৰ্মিটি. এইটো নে অপশ্যন চি, ষ্টুডেন্টছ আৰ আনউইলিং টু ফলো একাডেমিক ৰুলছ. এইটো কথা কোৱা হোৱা নাই. একাডেমিক ৰুলছৰ কথা ইয়াতে has never been mentioned in the paragraph. তাৰপিছত দিছে ইনষ্টিটিউচনছ discourage all forms of innovations. নাই কোৱা. ইনষ্টিটিউচনে discourage নকৰে, কিন্তু আমাৰ চিষ্টেমটো এনেকুৱা হৈ গৈছে where students are torn between, they become ambiguous day by day between creativity and system imposed conformity. So option B will be the answer here. যে যেটো সিস্টেমে আমাক কনফৰ্মিটি বিচাৰে, সেইটো আৰু নিজৰ ক্ৰিয়েটিভিটি, এই দুটাৰ ভিতৰত কোনটো আগবঢ়াই লৈ যাম, তেওঁলোক এটা দুমোজাত পৰে, সেইটো কথাহে কৈছে. সো কোৱেশ্চন নম্বৰ 2 ইজ আনসাৰ্ড হিয়াৰ. অকণমান ভালকে চিন্তা কৰিলে আমি আনসাৰ কেইটা পাই যাওঁ. দেন কি সুধিছে, নম্বৰ 3 সুধিছে, the tone of the author in the passage can best be described as dash. অথৰজনৰ যিটো টোন, অথৰজনে যি ধৰণে কথা কৈছে এই প্যাসেজটোত, সেইটো আমি কি বুলি ক'ব পাৰো, কেনেকুৱা ধৰণৰ বুলি ক'ব পাৰো? অপশ্যন এ, অবজেক্টিভ এণ্ড ডিটাচড. অপশ্যন বি, ক্ৰিটিকেল yet reflective. অপশ্যন চি, অপটিমিস্টিক এণ্ড celebratory. অপশ্যন ডি, angry and confrontational. Angry to নহয়, anger has never been expressed in the throughout the paragraph. Objective and detached নহয়, detachment to নাই বা কোনো objective ৰখা নাই. Optimistic and celebratory নহয়, but this is critical yet reflective. So option B যেটো দিয়া আছে, that will be the answer. Critical হয় আৰু ৰিফ্লেক্ট কৰিছে, আমাৰ যেটো সিস্টেম হেতুকে ৰিফ্লেক্ট কৰিছে, আমাৰ আগত দেখুৱাই দিছে যে আমাৰ সিস্টেমটো একচুয়ালি কি হৈ আছে, ই ঠিকে আগবাঢ়ি আছে নে নাই, বা আমি কোনখিনি জায়গাত ভুল কৰি আছো, এইটো দেখুৱাইছে. সো অপশ্যন বি will be the answer. Next questions কি দিয়া আছে চাও. নম্বৰ 4, which of the following best captures the author's perspective? তলৰ কোনটো অপশ্যনে অথৰজনৰ যিটো লিখকজনৰ যিটো দৃষ্টিভংগী, তলৰ কোনটো অপশ্যনে হেতু তুলি ধৰিছে বুলি কৈছে? অপশ্যন এ দিছে এডুকেশ্যন শুড প্ৰায়োৰিটাইজ মেজাৰেবল আউটকামছ. এইটো অলৰেডি কৰি আছে, ৰাইট? প্ৰায়োৰিটাইজ কৰা জৰুৰী হয় নহয় কোৱা নাই. তাৰপিছত কি কৈছে, কনফৰ্মিটি ইজ এসেনশিয়েল ফৰ একাডেমিক সাকসেস. তাৰপিছত কৈছে ট্ৰু লাৰ্নিং ইজ বিয়ণ্ড গ্ৰেডছ এণ্ড ৰেংকিংছ. নে ইনোভেশ্যন কেনট এক্সিষ্ট ইন এডুকেশ্যন? ইনোভেশ্যন কেনট এক্সিষ্ট নেকি? ইনোভেশ্যন থাকিব লাগে, আৰু in order to innovate you need to be educated first, you need to know things na, you need to learn things. Then only when you will be able to learn, you will try for the things that you don't know, you'll be curious about the things that you are yet to learn, and then you'll be able to innovate something new, right? So in order to innovate you must know things, otherwise you cannot innovate, otherwise you cannot think about anything more beyond the boundaries. ঠিক আছে? So আমাক কি কৈছিল যে ট্ৰু লাৰ্নিং, অপশ্যন চি will be the right answer, যে ট্ৰু লাৰ্নিং is beyond grades and rankings. আমাৰ যে গ্ৰেডছ যে পায় ষ্টুডেণ্টে, মাৰ্ক পায়, আচল যিটো শিক্ষা, প্ৰকৃত শিক্ষাটো তাতকে আৰু দূৰলৈ আছে, তাৰ পৰা বেছি দূৰলৈকে প্ৰসাৰিত হৈ আছে, তাৰমানে কেৱল গ্ৰেড আৰু ৰেংকিঙৰ মাজত সোমাই থকা নাই. আমাক সেইটোৱে কৈছে. কনফৰ্মিটি ইজ এসেনশিয়েল বুলি কোৱা নাই, বা এডুকেশ্যন শুড প্ৰায়োৰিটাইজ এইটো বুলিও কোৱা নাই. সো অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 4. ঠিক আছে, হৈ গ'ল. নেক্সট প্যাসেজটোৰ ফালে আহিম. নেক্সট প্যাসেজটোত আমাক ডেমক্ৰেসিৰ কথা কৈছে. এডুকেশ্যনৰ কথা গ'ল, এতিয়া আমি ডেমক্ৰেসিৰ কথা অকমান পঢ়িম ইয়াতে. কি কৈছে, ডেমক্ৰেসি মানে কি হয়? গণতন্ত্ৰ. ডেমক্ৰেসি ইজ এ কাইন্ড অফ গভৰ্নেন্স, হাউ দ্য সিস্টেম ৰানছ. ইণ্ডিয়াত যিটো সিস্টেমত চলে, ইণ্ডিয়াত হৈছে ডেমক্ৰেসি. আপোনালোকে বেলেগ বেলেগ এনেকুৱা শুনিছে নে? মনাৰ্কি শুনিছে, প্লুটোক্ৰেসি, এৰিষ্টক্ৰেসি, অটোক্ৰেসি, ডেমক্ৰেসি, হয় নে নহয়? ইণ্ডিয়াত কি চলে? ইণ্ডিয়াত চলে ডেমক্ৰেসি. দ্যাট ইজ কি, আমি পাব্লিকে চুজ কৰো যে আমাৰ লিডাৰ কোন হ'ব, আমাৰ একোজন ৰেপ্ৰেজেন্টেটিভ থাকে, আমাৰ ৰেপ্ৰেজেন্টেটিভ সকল আমি যাক ভোটিঙৰ চিষ্টেমেদি ইলেক্ট কৰো, তেখেতসকলে এটা গভৰ্নিং বডি বনাই, এটা চৰকাৰ বনাই, আৰু তেওঁলোকে আমাক কি কৰে, শাসন কাৰ্য চলায়, বা তেওঁলোকে ডেভেলপমেন্টৰ কাৰণে দায়িত্বভাৰ লয়. দে আৰ ৰেসপন্সিবল, দে আৰ একাউন্টেবল ফৰ অল দ্য ডেভেলপমেন্ট.
ঠিক আছে, so সেইটো হৈছে ডেমক্ৰেসি। ডেমক্ৰেসি কথা কি কৈছে, ডেমক্ৰেসি is often celebrated as the fairest system of governance, giving voice to the people and ensuring accountability. Yet the practice of democracy is riddled with challenges. ডেমক্ৰেসিটো কি, celebrated, ইয়াক উদযাপন কৰা হয় কি হিচাপে, the fairest system of governance, চৰকাৰ গঠনৰ আটাইতকৈ ভাল প্ৰক্ৰিয়া বুলি, আটাইতকৈ নিখুঁত প্ৰক্ৰিয়া, কাৰণ ইয়াতে প্ৰতিগৰাকী মানুহে নিজৰ কাৰণে কি পায়, ভোটাধিকাৰ পায়, প্ৰতিগৰাকী মানুহে ভোট দিবলৈ সুযোগ পায়। ইণ্ডিয়াত 18 বছৰৰ ওপৰৰ প্ৰতিগৰাকী মানুহে নিজৰ মত পোষণ কৰাৰ, নিজৰ মতটো ৰখাৰ যে মোৰ শাসক কোন হ'ব, মোৰ ৰেপ্ৰেজেন্টেটিভ কোন হ'ব, বা আমাৰ অঞ্চলৰ পৰা আমি প্ৰতিনিধি কাক নিৰ্বাচন কৰিম, বা কোনে শাসন ভাৰ পালে বেছি ভাল, সেই ক্ষেত্ৰত মতামত আগবঢ়োৱাৰ অধিকাৰটো পায়। গতিকে সেইকাৰণে ফেয়াৰেষ্ট চিষ্টেম বুলি কৈছে, যিটোৱে কি কৰে, গিভিং ভইচ টু দ্য পিপল, মানুহক নিজস্ব কণ্ঠস্বৰ প্ৰদান কৰে, যে মানুহে নিজৰ মতটো প্ৰকাশ কৰিব পাৰে, এণ্ড এনচিউৰিং একাউণ্টেবিলিটি। একাউণ্টেবিলিটি মানে কি হয়, যে যিজন জনপ্ৰতিনিধি থাকে তেওঁৰ ওচৰত দায়বদ্ধতা থাকিব, তেওঁৰ পাব্লিকৰ ওচৰত দায়বদ্ধতা থাকিব, বা পাব্লিকৰ যদি কিবা বস্তু হোৱা নাই, কিবা কাম হোৱা নাই, তেতিয়াহ'লে কোন দায়ী হ'ব, সেই জনপ্ৰতিনিধিজন। ঠিক আছে, so yet the practice of democracy, তথাপিও ডেমক্ৰেসি চলোৱাটো কিন্তু is riddled with challenges, প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হৈ আছে। কিন্তু গণতন্ত্ৰ এটা ভালকে চলোৱাটো তথাপিও কিন্তু বহুত প্ৰত্যাহ্বানে আগুৰি ৰাখিছে, গতিকে ইমান সহজ নহয়। ব্যৱস্থাটো যিমানেই ভাল, ইয়াত চেলেঞ্জেছো সিমানেই বেছি। ৰজা ৰাণীয়ে শাসন কৰাহেঁতেন ইমান চেলেঞ্জেছ নাহিলহেঁতেন। এতিয়া ফেয়াৰলি ইলেকশ্যন এটা হোৱাটো, মাৰপিট দংগা কাজিয়া নোহোৱাকে এটা ইলেকশ্যন হোৱাটো বহুত টান কথা। ফেয়াৰ ভোটিং চিষ্টেম হোৱাটো এটা কুৱেশ্যন হৈ আছে বৰ্তমান, হয়নে? চ' যিটো ইলেকশ্যন কমিশ্যনে কাৰো কথা নুশুনে চাবলৈ গ'লে। কিন্তু কি হয়, যেতিয়া পাৱাৰত থাকে চৰকাৰে হয়তো সেইটোকো মেনিপুলেট কৰাৰ চেষ্টা কৰে নেকি, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি থাকে। টাইম টু টাইম কি হয়, ভোট চুৰি কৰা, ভোটিং EVM হেক কৰা, এনেকুৱা বস্তুবিলাকো আহে। গতিকে these are the challenges that our system faces while he establishing democracy. তাৰপিছত কি আছে চাব, তাৰপিছত কৈছে voter apathy, media manipulation and the influence of money often distort the true spirit of representation. গতিকে representation মানে কি, পাব্লিকে আমাক যেতিয়া জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে, তাতে কি হয়, voter apathy হয়, বহুত ভোটাৰে ইন্টাৰেষ্ট নাইকিয়া হৈ যায়, বহুত ভোটাৰে ভোট দিবলৈ নাযায়। কিহৰ কাৰণে, কিবা বিদ্বেষ বা কিবা তেওঁলোকৰ মনত মানে এনেকুৱা আহি গৈছে যে এইটো বস্তুৰ প্ৰতি মোৰ অনীহা আছে। মিডিয়া মেনিপুলেশ্যন, মিডিয়াৰ থ্ৰুদি মেনিপুলেট কৰা হয়। মেনিপুলেট মানে কি, যিটো বস্তু একচুৱেলি হয় সেইটোতকে বেলেগ কিবা এটা বস্তু দেখুওৱা যায়, সেই বস্তুটোক সলনি কৰি দিয়া যায়, দ্যাট ইজ কল্ড মেনিপুলেশ্যন। এণ্ড দ্য ইনফ্লুৱেঞ্চ অফ মানি, টকা পইচাৰ প্ৰভাৱ। এতিয়া ইলেকশ্যন খেলোতে মানুহক পইচা কিয় লাগে, কাৰণ প্ৰচাৰৰ নামত খৰচ হয়, সেইখিনি লিগেলি খৰচ হয়। তাৰ বাহিৰে ইলিগেল খৰচবোৰ কি আছে, ইলেকশ্যনৰ আগদিনা ৰাতি গৈ পেলাই যে টকাৰ বান্ডিল দি দিয়া যায়, এটা কমিউনিটিত খানা খুৱাই যে দিয়া যায়, এইবিলাক কি হয়, এইবিলাক হৈছে মানি, ইনফ্লুৱেঞ্চ অফ মানি। চ' অফেন ডিষ্টৰ্ট দ্য ট্ৰু স্পিৰিট অফ ৰেপ্ৰেজেন্টেশ্যন। গতিকে ৰেপ্ৰেজেন্টেশ্যনৰ বা জনপ্ৰতিনিধিৰ যিটো একচুৱেল স্পিৰিট, যিটো একচুৱেল আত্মা হ'ব লাগিছিল, সেই বস্তুটোক প্ৰায়ে এটা ডিষ্টাৰ্ব দি দিয়ে। মোৰ অভাৰ ইয়াৰ উপৰি কি, while democracy ideally thrives on informed participation, য'ত ডেমক্ৰেসিক কিহৰ প্ৰয়োজন আচলতে, ইনফৰ্মড পাৰ্টিচিপেশ্যন, মানুহখিনি জ্ঞাত হৈ পেলাই, মানুহখিনিয়ে চব বস্তু জানি উঠি আহি ৰাজনীতিত অংশ লোৱা উচিত। সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আছে সকলো মানুহৰ, কিন্তু many citizens are swayed more by emotion and rhetoric than by facts and reason. যিকোনো মানুহে ইমোশনৰ জৰিয়তে নতুবা ৰেটৰিক কিবা কিবি কজৰ জৰিয়তে এনেই প্ৰভাৱিত হৈ পেলাই ভোট দি দিয়ে, আবেগৰ ঢৌত উঠি ভাহি গৈ পেলাই ভোট দিয়ে। তেওঁলোকে ফেক্ট বা ৰিজনটো নাচায়, যে কাৰণটো কি, এখেতক যে মই ভোট দিম কাৰণটো কি, বা ফেক্ট কি, এইজন মানুহে ডেভেলপমেন্ট কি কৰিছে আগতে, বা এইজন মানুহে ৰুট লেভেলৰ পৰা কি কাম কৰি গৈছে, তেখেতৰ ইমেজটো কেনেকুৱা, তেখেতৰ ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা, বা পলিটিকেল বেকগ্ৰাউণ্ড কেনেকুৱা, those things are often ignored in our political system these days. ঠিক আছে, এইটো বস্তু আগতে তেনেকুৱা নহৈছিল, এতিয়া এইটো প্ৰভাৱ অলপ বাঢ়িছে। আই হোপ এই বস্তুটো সুদূৰ ভৱিষ্যতত গৈ, অনাগত ভৱিষ্যতত এই বস্তুটো গৈ ঠিক হয়। চ' এই গোটেইখিনি বস্তুৱে কি কৰি আছে, বৰ্তমান চেলেঞ্জ ক্ৰিয়েট কৰি আছে ডেমক্ৰেচিৰ ক্ষেত্ৰত। তাৰপিছত কি দিছে, দ্য আইৰনি ইজ শাৰ্প। যিটো আইৰনি, তাৰমানে ভবা কথা নহয় সিদ্ধি টাইপ এটা চিটুৱেশ্যন, সেইটো অতি তীক্ষ্ণ। কেনেধৰণে, a system built on collective wisdom sometimes succumbs to collective ignorance. যিটো চিষ্টেম কি হৈছিল, কালেক্টিভ উইজডমে বিল্ড কৰিছিল, যে একেলগে বহুতো জ্ঞানী লোকে, একেলগে বহুতো বিদ্বান লোকে
এই বস্তুটো আলোচনা কৰি পেলাই তেখেতসকলে কি কৰিছিল কিবা এটা বস্তু বিল্ড কৰিছিল so that এই চিষ্টেমটো ভালদৰে চলিব পাৰে আকৌ কালেক্টিভ ইগনোৰেন্সৰ কাৰণে সেই চিষ্টেমটো কেতিয়াবা বেয়াও হৈ যাব পাৰে যে এটা মানুহৰ জাক যিয়ে বৰ্তমান গভৰ্নিং বডি বা গভৰ্নমেন্ট চলাই আছে ইলেকশ্যন কমিশ্যন চলাই আছে তেনেকুৱা কিছুমান মানুহৰ যদি কিবা ক্ষেত্ৰত ইগনোৰেন্স থাকে তেতিয়াহ'লে আমাৰ ইলেকশ্যন চিষ্টেমটো বা এই যিটো ডেমক্ৰেটিক আমাৰ ভোটিং চিষ্টেম এই বস্তুটো বেয়াও হৈ যাব পাৰে so does this mean democracy is flawed এইটো বস্তুৱে ইয়াকে বুজাই নেকি যে ডেমক্ৰেসি বা গণতন্ত্ৰৰ যিটো ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থাটোত ত্ৰুটিপূৰ্ণ বুলি বুজাই নেকি or that নতুবা এইটো নেকি যে its citizen must rise to the responsibility it demands যে গণতন্ত্ৰৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ যি যি দায়বদ্ধতা আছে সেই মানুহখিনিয়ে বা নাগৰিকখিনি নিজৰ দায়বদ্ধতাক লৈ সজাগ হ'ব লাগিব সেইটো বুজাই নেকি কি বুজাই আচলতে সেকেন্ড ওয়ান আই এগ্ৰি টু দ্য সেকেন্ড পইণ্ট যে নাগৰিকখিনিয়ে নিজৰ দায়বদ্ধতা বুজিব লাগিব কাৰণ গণতন্ত্ৰত কি ৰাইজেই ৰজা বুলি কয় ৰাইজে যাক ভোট দিব সেইজন মানুহে কি হ'ব ইলেক্টেড হ'ব গতিকে মানি ইনফ্লুৱেঞ্চ বা মিডিয়া মেনিপুলেশ্যনৰ ক্ষেত্ৰত গণতন্ত্ৰৰ সাধাৰণ যিখিনি জনতা সেইখিনি সজাগ হোৱাৰ বহুত বহুত বেছি প্ৰয়োজনীয়তা আছে ৰাইট এইখিনি কথাকে কৈছে লেটস লুক এট দি এমচিকিউজ কি দিয়া আছে নম্বৰ 1 দি অথৰছ মেইন কনসাৰ্ন ইজ দ্যাট অথৰজনৰ যিটো মূল তেখেতে কোনটো কথাত বেছি গুৰুত্ব দিছে সেই কথাটো কি আমাক সুধিছে অপচন এ ডেমক্ৰেসি ইজ ইনহেৰেন্টলি আনজাস্ট ডেমক্ৰেসি পূৰ্বৰ পৰাই কি বুলি কৈছে অলপ অন্যায়কাৰী বুলি কৈছে নাই কোৱা এইটো কথা সো সিটিজেনস অফেন ফেইল টু আপহোল্ড ডেমক্ৰেটিক ৰেসপন্সিবিলিটিজ এইটো কথাও ঠিক কোৱা নাই মিডিয়া এণ্ড মানি হ্যাভ নো ৰোল ইন গভৰ্নেন্স এইটো কোৱা নাই নে ইমোশনেল এপিলস হ্যাভ নো প্লেস ইন ডেমক্ৰেসি কোনটোৰ কথা কৈছে অথৰৰ মেইন কনসাৰ্নটো কি হয় অথৰজনৰ মেইন কনসাৰ্নটো কি আমাক সুধিছে মেইন কনসাৰ্নটো এইটোৱে যে সিটিজেনস মানুহে প্ৰায়ে নিজৰ যিটো গণতান্ত্ৰিক যিটো দায়বদ্ধতা অধিকাৰটো সকলোৱে সাব্যস্ত কৰে মৌলিক অধিকাৰ সকলোকে লাগে কিন্তু মৌলিক কৰ্তব্যখিনিৰ পৰা কেতিয়াবা বিৰত থাকে সো ডেমক্ৰেটিক বুলি কওঁতে ৰাইজেই ৰজা গতিকে ৰাইজৰ কৰণীয় বহুত আছে মানুহে প্ৰায়ে সেই বস্তুখিনি সেই দায়িত্বখিনি পালন কৰাত অসমৰ্থ হৈ যায় প্ৰায় গতিকে সেই বস্তুটো বেয়া বুলি কৈছে সো অপশন বি উইল বি দা আনসাৰ ঠিক আছে সি আৰু ডি পইণ্টটো মেনশন কৰা হোৱা নাছিল প্যাসেজটো লেটস লুক এট দ্য নেক্সট কোৱেশ্চন কি দিছে ইয়াতে নম্বৰ 2 the phrase a system built on collective wisdom sometimes succumbs to collective ignorance suggests এই যে লাইনটো লিখিছে যিটো সিস্টেম কালেক্টিভ উইজডমে বিল্ড কৰে সেইটো কেতিয়াবা কালেক্টিভ ইগনোৰেন্সে বেয়াও কৰিব পাৰে বুলি সেইটো কি মিন কৰিছে দিছে যে ডেমক্ৰেসি অলৱেজ ফেইলস ইন প্ৰেক্টিস ডেমক্ৰেসি অলৱেজ ফেইলস হলে এই সিস্টেমটো উঠাই দিয়া হলে তেন কেতিয়াবা it doesn't fail always but sometimes it fails people sometimes make poor choices despite having power or this is a wisdom and ignorance cannot coexist in governance এটো কথা কৈছে নেকি wisdom and ignorance cannot coexist in governance নে citizens prefer ignorance over wisdom এটোৰ কথা কৈছে কোনটো কৈছে citizensৰ কথা এটো কোৱা নাই ইয়াতে এটোৱে বুজাইছে যে people sometimes হয় বাৰু এটো হয় যে wisdom and ignorance cannot coexist in governance but it does coexist এই দুটা বস্তু কি হয় coexist কৰে তাৰ মানে নকৰিলে ভাল but কৰে গতিকে you cannot expect everybody to be wise you cannot tell from your experience that everybody is ignorant of the real facts আমি এটাও ক'ব নোৱাৰো যে মানুহবোৰে নাজানে বুলিও আমি ক'ব নোৱাৰো বাট সবে সব জানে বুলিও আমি ভাবিব নোৱাৰো গভৰ্নিং বডি এটাৰ ক্ষেত্ৰত ৰাইট সো আমি এটোৱে বিলিভ কৰি চলিব লাগিব যে people sometimes make poor choices despite having power মানুহৰ হাতত ক্ষমতা থাকাৰ পিছতো মানুহে কেতিয়াবা শুদ্ধ বাছনিটো কৰাত অসমৰ্থ হয় সো অপশন বি will be the answer for question number b sorry question number 2 let's move on to the next question ki dise number 3 the irony pointed out in the passage is that irony to ki passage je eta irony point out kori disil যে option a democracy depends on wisdom but is weakened by ignorance ne option b citizens want accountability but reject representation ne option c voter apathy is the strength of democracy eto hoy jano nohoy voter apathy to eta weakness e hoy media manipulation makes democracy stronger hoy jano nohoy so c aru d ekebare nohoy amar jikhini যিটো আনসার আছে এটো এ বা বি ভিতৰতে হ'ব লাগিব সো সিটিজেনস want accountability but reject representation reject কৰে নেকি নকৰে representation যদি ৰিজেক্ট কৰিলে হেতেন আমাৰ কোনেও ভোটেই নিদিলে হেতেন representationে আমি বিচাৰো হেকাৰণে আমি জিন্দাবাদ কওঁ নহয় জানো হেতুৱে কথা সো অপশন এ যেটো দিয়া আছে this is the correct answer democracy depends on wisdom but is weakened by ignorance
ডেম'ক্ৰেচিয়ে কিহৰ ওপৰত ডিপেণ্ড কৰে? জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে, মানুহৰ নলেজৰ ওপৰত বা উইজডমৰ ওপৰত নিৰ্ভৰ কৰে, বাট ইয়াক ইগনোৰেঞ্চে, যদি জ্ঞানৰ অভাৱ হয় মানুহৰ, সেই বস্তুটোৱে ডেম'ক্ৰেচি বা গণতন্ত্ৰক কি কৰি দিয়ে? দুৰ্বল কৰি দিয়ে। চ' নম্বৰ 3 আনচাৰটো হৈ গ'ল অপশ্যন এ। নেক্সট কুৱেশ্যনৰ ফালে যাম আমি। নেক্সট কি সুধিছে চাব, the author's overall stance towards democracy can best be described as, অথৰজনৰ যিটো ষ্টেন্স, অথৰজনৰ যিটো কি ডেমক্ৰেচিক লৈ তেখেতৰ যিটো ষ্টেণ্ড, সেইটো কেনেকুৱা বুলি ডেছক্ৰাইব কৰিব পাৰি? যে ডেমক্ৰেচি কেন এডমায়াৰিং উইদাউট ক্ৰিটিচিজম, ক্ৰিটিচাইজ নকৰাকে এডমায়াৰ কৰিছে নেকি? নাই কৰা। ইনডিফাৰেণ্ট এণ্ড নিউট্ৰেল, নে এপ্ৰিচিয়েটিভ বাট কচিয়াছ, নে কমপ্লিটলি ডিছমিছিভ? কোনটো হয়? কমপ্লিটলি ডিছমিছিভ নহয়, ইনডিফাৰেণ্ট এণ্ড নিউট্ৰেল নহয়, এপ্ৰিচিয়েটিভ বাট কচিয়াছ। এপ্ৰিচিয়েটিভ কিয় হয়? বিকজ দিছ ইজ আ ফেয়াৰেষ্ট চিষ্টেম বুলি কৈছে নহয়। প্ৰথমতে এপ্ৰিচিয়েট কৰিছে ইয়াক, তাৰপিছত কিন্তু কচিয়াছ হৈ গৈছে, তাৰপিছত তাক লৈ কিছুমান সাৱধানতা অৱলম্বন কৰা ভাল হ'ব বুলি কৈছে। চ' অপশ্যন চি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 4। ঠিক আছে, বুজিলো। এইখিনিয়ে আছিল আমাৰ কুৱেশ্যনছ। আই হোপ আপোনালোকে বুজি পালে। আই হোপ এতিয়া আপোনালোকৰ কোনো ডাউট নাই ইয়াতে লৈ। আৰু আমাৰ যিখিনি চাবলগীয়া আছে সেইখিনি চাব পৰা যাব। আমি ইয়াৰ পিছত যদি আৰু প্ৰয়োজন হয় ক্লাছেছ আপলোড কৰিম ৰিডিং কম্প্ৰিহেনশ্যনক লৈ, আৰু বাকী টপিকছবোৰত আমাৰ লাইভ ক্লাছ হৈ আছে আৰু হৈ থাকিব পৰীক্ষাৰ একদম আগলৈকে। ঠিক আছে, চ' আপোনালোকক জনাওঁ আমাৰ টেলিগ্ৰামৰ বিষয়ে। ইয়াতে ইফালে যিটো টিক চিন, চৰি, এইটো চাইডে যিটো টিক চিন দিয়া গৈছে, দিছ ইজ দি অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুহিপাঠ। যিটো গ্ৰীণ QR কোড আপোনালোকে দেখিছে, QR কোডটো স্কেন কৰিও জইন কৰিব পাৰে, অথবা ইকুহিপাঠ বুলি চাৰ্চ কৰিলেও এই ডিপিখন ওলাই যাব। এই চেনেলটোত আপোনালোকে জইন কৰিব। ক'বলগীয়া কথাটো এইটোৱে যে ইয়াতে জইন কৰিলে আপোনালোকে ডেইলি ক্লাছেছ বিলাকৰ স্কেডিউল পাব, আমাৰ কৰ্চেছ বিলাকৰ কথা গম পাব, আমি কেতিয়া কি ফ্ৰী কৰ্চ, কেতিয়া কি পেইড কৰ্চ লঞ্চ কৰি আছো, কোনটো কৰ্চত কি অফাৰ চলি আছে, আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা গম পাব, কেতিয়া কি ডিছকাউণ্ট চলি থাকে গম পাব, কুপন কোড বিলাকৰ কথা গম পাব, লগতে ডেইলি নিউজ পেপাৰ হওক, কাৰেণ্ট এফেয়াৰ্ছৰ PDF হওক, আৰু নতুবা ডেইলি যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ নটিফিকেশ্যন হওক বা জব নটিফিকেশ্যন হওক, এই গোটেইবোৰ আপোনালোকে আমাৰ টেলিগ্ৰামৰ থ্ৰুৰে গম পাব। গতিকে আই হোপ আপোনালোকে টেলিগ্ৰাম চেনেলটো অতি শীঘ্ৰে জইন কৰিব। আৰু লগতে জনাও যে যিসকলে মোৰ এই ক্লাছটো চাই পেলাই ভাল পালে, আপোনালোকৰ কাৰণে মোৰ ক্লাছবিলাকৰ চব লিংক ইয়াতে এইটো চেনেলত দিয়া হয়। দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল, ইমন ছাৰ টিচেছ বুলি। আপোনালোকে মোৰ ডিপিখন থকা চেনেলটো চাৰ্চ কৰিলেও টেলিগ্ৰামত বিচাৰি পাব, নতুবা QR কোডটো স্কেন কৰিব পাৰে, কৰি উঠি টেলিগ্ৰামত জইন কৰিব পাৰিব। আৰু লগতে জনাও যে যিখিনি ক্লাছ ইউটিউবত দিয়া হয় লাইভ নতুবা ৰেকৰ্ডেড, গোটেইখিনি ক্লাছৰ PDF টো মই এই চেনেলটোত প্ৰভাইড কৰোঁ। গতিকে এই দুটা চেনেল এনেকুৱা যিটো আপোনালোকে আজিয়ে জইন কৰিব পাৰে, কাৰণ এক নম্বৰ কথা ফ্ৰী অফ কষ্ট, দ্বিতীয় কথা আপোনালোকৰ কাৰণে ভেৰি প্ৰফিটেবল হ'বলৈ গৈ আছে। গতিকে ক'বলগীয়া ইমানখিনিয়েই। এবাৰ আকৌ চাই লওক, যদি স্ক্ৰীনশ্বট ৰাখিব পাৰে এই পেজটোৰ। আমাৰ যিখিনি আজি পঢ়িবলগীয়া আছিল, যিখিনি আলোচনা কৰিবলগীয়া আছিল, আমি আজিৰ ছেশ্যনটো শেষ কৰিছো ইয়াতে। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈ পঢ়া শুনা কৰি থাকক আৰু আটাইয়ে ভালে থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।